কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰস্তুতি চলাই থকা বিজুলী বাইদেউৰ গুৱাহাটীৰ অনিয়ন্ত্ৰিত কৃত্ৰিম বানৰ খবৰ ল'বলৈ আহৰি নহ'ল। NDAৰ মহিলা আক্ৰোশ সংবাদমেলত অংশ ল'বলৈ ভালকৈ সময় ওলাই গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ। দক্ষিণ কামৰূপতো কালি কংগ্ৰেছৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰিলে সাংসদগৰাকীয়ে। বিপৰীতে বানাক্ৰান্তলৈ ভালকৈ পিঠি দিলে বিজুলী বাইদেৱে। কিন্তু দিছপুৰ সমষ্টিৰ নিৰ্দলীয় বিধায়ক প্ৰাৰ্থী জয়ন্ত দাসে বানপ্লাৱিত অঞ্চলৰ বুজ ল'লে। লগতে চৰকাৰৰ উপযুক্ত পৰিকল্পনাৰ অভাৱত গুৱাহাটীৰ ৰাইজে বাৰে বাৰে জীয়াতু ভুগিব লগা হৈছে বুলিও দাবী কৰে জয়ন্ত কুমাৰ দাসে। হয়, এইগৰাকী গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ বিজুলী কলিতা মেধি। গুৱাহাটীবাসীৰ লগতে সমষ্টিবাসীয়ে দলে বলে লগ লাগি ভোট দি জয়ী কৰাইছিল সাংসদ মেধিক। কিন্তু এতিয়া বানাক্ৰান্তই ছাঁটোকে দেখিবলৈ পোৱা নাই বিজুলী বাইদেউ। গুৱাহাটীবাসীৰ এই মহা সংকটৰ কালত পিঠি দি বিজুলী কলিতা মেধি ব্যস্ত আছে নাৰী সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱা প্ৰসংগক লৈ। অহা 23 এপ্ৰিলৰ দিনা কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত ৰাজপথত নামি প্ৰতিবাদ কৰিব বিজুলী কলিতা মেধিয়ে। কিন্তু বানাক্ৰান্তলৈ পিঠি দিয়া এইগৰাকী বিজুলী কলিতা মেধিয়ে সদনৰ মজিয়াটো গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগক লৈ এটাও টু শব্দ নামাতিলে বা উচ্চাৰণ নকৰিলে। নল'লে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো সুপৰিকল্পিত পদক্ষেপ। কিন্তু নিৰ্বাচনৰ সময়ত কুলি চৰাইৰ দৰে সমষ্টিবাসীৰ ওচৰত ধৰা দিয়েহি বিজুলী কলিতা মেধিয়ে। ৰাইজৰ ভোট লৈ ৰাইজলৈ পিঠি দিয়া এয়া কেনে সাংসদ? জনপ্ৰতিনিধিক জনতাৰ বিপদৰ সময়ত কাষত থিয় দিবলৈ বা সমস্যাৰ সমাধান কৰিবলৈ নিৰ্বাচিত কৰি পঠিয়াই নে কংগ্ৰেছৰ বিৰুদ্ধে বিনা কাৰণত কিছুমান ইছ্যু উলিয়াই প্ৰতিবাদ কৰিবলৈ নিৰ্বাচিত কৰে জনসাধাৰণে? এইবোৰ প্ৰশ্নৰ উত্তৰ আছেনে এইগৰাকী সাংসদ বিজুলী কলিতা মেধিৰ ওচৰত? ইয়াৰ বিপৰীতে গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে গুৱাহাটী পৌৰ নিগম তথা চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰে দিছপুৰ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। লগতে মালিগাঁৱৰ নলাত পৰি মৃত্যুক আঁকোৱালি লোৱা পায়েল নাথৰ মৃত্যুৰ দায়িত্ব গুৱাহাটী পৌৰ নিগমে ল'ব লাগিব বুলি দাবী কৰে মীৰা বৰঠাকুৰে। বৰঠাকুৰৰ প্ৰশ্ন, আৰু কিমান মৃত্যু সহ্য কৰিব লাগিব গুৱাহাটীবাসীয়ে? 48 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ প্ৰতিটো এলেকাৰ উন্মুক্ত নলা বন্ধ কৰাৰ ব্যৱস্থা কৰাৰ দাবী তোলে বৰঠাকুৰে। কৃত্ৰিম বানপানী, গুৱাহাটীৰ কৃত্ৰিম বানপানী আপোনালোকে দেখিছে। যোৱা নিশা ধাৰাসাৰ বৰষুণ হৈছে, পানী হৈছে। ঠিক আছে, আমি স্বাভাৱিক হিচাপে বাৰু ধৰি ল'লোঁ, বৰষুণ হৈছে, পানী হৈছে। কিন্তু এনেকুৱা পানী গোটেই সমগ্ৰ গুৱাহাটী ডুবি যোৱা পানী আমি দেখা নাই। ইয়াৰ কেইটামান কাৰণ মই ৰাইজৰ লগত ৰাতিপুৱা ওলাই গ'লোঁ, গৈ পেলাই চালোঁ। কেইটামান স্বচক্ষে আমি তাত তদন্ত কৰা নিচিনাকৈ আমি গোটেই বস্তুখিনি চালোঁ। চাই দেখিলোঁ যিবিলাক ড্ৰেইন বনাই, নতুনকৈ ড্ৰেইন এটা বনাওঁতে আগৰ ড্ৰেইনটো তাক ব্লক কৰি দিয়া হয়। কিছুমান বালি বা চিমেণ্ট দি পেলাই বস্তা দি পেলাই ড্ৰেইন ব্লক কৰে, ব্লক কৰি পেলাই আৰু এটা নতুন ড্ৰেইন বনায়। বনোৱাৰ পিছত তেওঁলোকে সেইখিনি পানী ব্লক কৰি পেলাই নতুনকৈ আকৌ ড্ৰেইনটো বনায়। আজি আমি বহু জেগাত লক্ষ্য কৰিলোঁ, এই যে ব্লক কৰি দিয়ে, দি পেলাই যে এইফালে ড্ৰেইনটো বনায়, তাৰপিছত তেওঁলোকে সেই ব্লকটো খুলি আৰু নিদিয়ে। সিফালৰ পৰা অহা পানীখিনি তাত অভাৰফ্ল' হৈ পেলাই ৰাস্তা বাগৰি যায়। তাৰপিছত আকৌ নতুনকৈ যিবিলাক ড্ৰেইন বনায়, তাত তলৰ পৰা যিটো ড্ৰেইনত চাটাৰিঙৰ কাৰণে হেৰি লগোৱা যায়, সেই তক্তাবিলাকো খোলা নহয়, আৱৰ্জনা কৰি পেলাই এৰি থৈ অহা যায়। এই কথাবিলাক কোনে চাব? ঠিকাদাৰ যিসকলে কৰে তেওঁলোকৰ কোনো আন্তৰিকতাৰে কাম নকৰে, কেৱল বিল পাবৰ কাৰণে কাম কৰাৰ কাৰণে এই বিসংগতিবিলাক হৈছে, তাৰ কাৰণে এনেকুৱা ব্যৱস্থাবিলাক হৈছে। এতিয়া মই এই কথাটোলৈ কৃত্ৰিম বানপানী কেনেকৈ প্ৰব্লেমটো আমি চলিউশ্যনলৈ আনিম, এই কথা আমি বিজ্ঞানসন্মতভাৱে আমি বিভিন্ন এক্সপাৰ্টৰ লগত বহিম, কথা পাতিম, ৰাইজে পৰামৰ্শ দিব, এই কথাবিলাক হৈ থাকিব। আজি মেয়ৰ ডাঙৰীয়াৰ এটা কথা দেখিলোঁ যে মালিগাঁৱত যোৱাকালি এগৰাকী মানুহ মেনহলত সোমাই পানীত উটি গৈ মৃত্যু হ'ল। বৰ ধুনীয়াকৈ তেওঁ ক'লে যে আমি ইমান শতাংশ ড্ৰেইন আমি ঠিক ঠাক কৰি আছোঁ। তেওঁ যেনেকৈ ক'লে এগৰাকী মানুহ যে ঢুকাই গ'ল, সেইটো বৰ এটা একদম যেন চিম্পল কথা এটা বুলি ল'লে। মই নিজে মেনহলত পৰি মৃত্যু হোৱা কেইবাটাও ঘটনা গুৱাহাটীত স্বচক্ষে মই তেওঁলোকক গৈ পেলাই চাবলৈ গৈছোঁ
আৰু কালিও যোৱাকালিও মালিগাঁৱত সেই ঘটনাটো ঘটি গ'ল। মেয়ৰজনে খুব সাধাৰণভাৱে কথাটো কৈ পেলাই তেওঁ দায়িত্ব সাৰিব বিচাৰিছে। মই তেখেতক সুধিছোঁ, আপোনালোকে টেক্স কালেকশ্যন কৰাৰ ক্ষেত্ৰততো আপোনালোক বিৰাট তৎপৰ। আপোনালোকে য'ত য'ত দেখিছে বাৰিষা আহি আছে, য'ত য'ত ফুটপাথত সেই গাঁতবিলাক আছে, উন্মুক্তভাৱে নলাবোৰ আছে, এই কথাবিলাক আপোনালোকে ঠিক ঠাক কৰাৰ দায়িত্ব আপোনাৰ নাই নেকি, নে কেৱল টেক্স কালেকশ্যন কৰাটোৱে আপোনালোকৰ দায়িত্ব? আৰু এটা কথা ৰাইজক কৈছোঁ যে বিৰোধীবিহীন মিউনিচিপালিটি বোৰ্ড হোৱাৰ কাৰণে ৰাইজক ঘৰে ঘৰে পানী দিম বুলি কৈ পেলাই ৰাইজো এনেকুৱা আত্মহাৰা হৈ গ'ল যে গোটেই 60টা ৱাৰ্ডত এগৰাকীক বাদ দি গোটেই 59টা ৱাৰ্ড আপোনালোকে বিজেপিক দিলে। আৰু বিৰোধীৰ কিয় প্ৰয়োজনীয়তা আছে? ৰাইজেও গণতন্ত্ৰত এই গোটেই কথাবিলাক ৰক্ষা কৰিবৰ কাৰণে ৰাইজৰো দায়িত্ব আছে। আজি বিৰোধীবিহীন মিউনিচিপাল কৰ্পৰেশ্যন হোৱাৰ কাৰণে তাত তেওঁলোকে মই মতালিৰে যিবিলাক কাম কৰি আছে তাত চকু দিবৰ কাৰণে আজি তাৰিখত কোনো তাত বিৰোধী পক্ষ নাথাকে। বিৰোধীক আপোনালোকে নুই কৰে, বহুতে ঠাট্টা কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছুমান হালধীয়া সাংবাদিক আছে, ডেইলি বিৰোধীক বহুত ঠাট্টা মস্কৰা কৰি থাকে, কিন্তু তেওঁলোকক কেতিয়াবা আপোনালোকে সুধিবচোন বিৰোধীৰ গণতন্ত্ৰত দায়িত্ব কিমান গভীৰ। আজি মিউনিচিপালিটি কৰ্পৰেশ্যনত যিমান অনিয়ম চলি আছে তাক চকু দিবলৈ কোনো নাই, কাৰণ গোটেইখিনি বিজেপিৰ মাজতে এটা কোম্পেনীত কাম চৰা দি চলি আছে। আজি মালিগাঁৱৰ যিগৰাকী মহিলা মৃত্যু হ'ল, এই মৃত্যুটো সহজভাৱে তেওঁলোকে লৈছে। যাৰ ঘৰত মৃত্যু হৈছে তেওঁ বুজি পাইছে সফল ডেকা এগৰাকী মহিলা ফুৰিবলৈ আহি ঘৰলৈ যেতিয়া মৃতদেহ ঘূৰি যায় তাৰ অৱস্থা কি হ'ব পাৰে। এই দায়িত্ব মিউনিচিপালিটিয়ে ল'ব লাগিব। অকল টেক্স লৈ থাকিলে আপোনালোকে নহ'ব। এই মহিলাগৰাকী আজি যে অকাল বিয়োগ হ'ল আপোনালোকৰ ভুলৰ কাৰণে, উন্মুক্ত নলাত পৰি মৃত্যু হ'ল, ইয়াৰ দায়িত্ব আপোনালোকে এনেকে এটা বাইট দি পেলাই সাৰিলে নহ'ব। এই দায়িত্ব আপোনালোকে ল'ব লাগিব। আমি জাগিম। আজি আমি পানীৰ মাজত সকলো আছে কাৰণে এই কথাবিলাক আমি আজি ঢিলাই দিছোঁ, কিন্তু আমি অহাকালিৰ পৰা ঢিলাই নিদিওঁ। কাৰণ এনেকুৱা 1টা 2টা 3টা 4টা কেছ নহয়, অলপ মানে এনেকুৱা উন্মুক্ত নলাত পৰি কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে ঘটি গৈছে। মই সেইকাৰণে আপোনালোকক এটা কথা কৈছোঁ, ৰাইজৰ গণতন্ত্ৰত গভীৰ দায়িত্ব আছে। দায়িত্বশীল ব্যক্তিক দায়িত্বশীল পোষ্টত বহাব লাগে। এনেই কথা এটা কৈছে, মিডিয়া লৈ আহিছে, 2টা কথা কৈ দিছে, এইটো কথাটো নহয়। যেতিয়া নলা বনাইছে, নলা কিয় উন্মুক্তভাৱে ৰখা হৈছে, এনেকুৱা ঘটনা আগতো হৈছে। মেয়ৰজনে এইবিলাক কথা চকু দিব নালাগে নেকি? আপোনালোকৰ পাৰিষদসকলে এইবিলাক কথাত চকু দিব নালাগে নেকি? আপোনালোকে যাক ঠিকা দি নলা বনাইছে সেই ঠিকাদাৰসকলৰ ওপৰত আপোনালোকৰ কোনো একাউণ্টেবিলিটি ক্ৰছ চেক আপোনালোকে নকৰে নেকি? নতুন ঘটনা নেকি এইটো? সেইকাৰণে মই গুৱাহাটীবাসী ৰাইজক কৈছোঁ, ৰাইজ সজাগ হওক। ৰাইজ যদি সজাগ নহয়, এই চৰকাৰৰ এনেকুৱা জনপ্ৰতিনিধি, দায়িত্বশীল নথকা দায়িত্ব জ্ঞান নথকা এনেকুৱা জনপ্ৰতিনিধিৰ হাতত কাৰো ভৱিষ্যত সুৰক্ষিত নহয়। আজি মালিগাঁৱৰ মহিলাগৰাকী যাৰ যি হেৰুৱাইছে সি গম পাইছে, আৰু যিদিনালৈকে আপোনাৰ ঘৰত এই ঘটনা নহয় সেইদিনাখনলৈকে কোনো উপলব্ধি নকৰে। মই সেইকাৰণে আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আমাৰ মেয়ৰগৰাকীক দেখোঁ যেতিয়া বৰষুণ হয়, ধুমধাম বৰষুণ পানী চানী হোৱাৰ পিছত তেওঁলোক আহে। কেইবাটাও জেগাত মেয়ৰক মই ডাইৰেক্টলি কেইবাটা দিনতো বশিষ্ঠপুৰ বাইলেন 2 বাইলেন 4 এইবিলাক জেগাত ক'ত ক'ত নলাবিলাক ব্লকেজ হৈ আছে। আজি যদি আপুনি যায় হাতীগাঁও বাহিনী নদী, ইয়াত এখন দলং দিয়া হৈ আছে। এই দলংখনত গোটেই চাৰিওফালৰ পৰা জাবৰ আহি পেলাই গোটেই বাহিনী নদীখনৰ পানী ব্লক কৰি দিয়াৰ কাৰণে দুই কাষে নৰ্দমা হাউচিং কমপ্লেক্সে কওক বা বেলেগ এই দুয়ো কাষে মানুহৰ ঘৰ আজি পানীত ডুবি গৈছে। এই কথাবিলাক কোনে চাব? মেয়ৰে কি বৰষুণ যোৱাৰ পিছত মানুহৰ খিৰিকী দি পানী যোৱাৰ পিছত তাৰপিছত কেমেৰাটো লৈ চাবলৈ আহিব নেকি? আপোনালোকে যেতিয়া বতৰ বিজ্ঞানে কৈ থাকে ধাৰাসাৰ মুখলধাৰে বৰষুণ আহিব, আপোনালোকে কভিড আহিব বুলি কিন্তু 2 বছৰ আগত কৈ থাকিব পাৰে কেতিয়া কভিডৰ আপোনালোকে লকডাউন দিব, কিন্তু আপোনালোকে যে বৰষুণ আহিব, আজি এপ্ৰিল মে আৰম্ভই হোৱা নাই, এতিয়াই যদি মানুহৰ এই অৱস্থা হয়, জুন জুলাই আগষ্টত মানুহৰ গুৱাহাটীত কি অৱস্থা হ'ব এই কথা আপোনালোকে চাইছেনে? মই সেইকাৰণে আজি মেয়ৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে বৰষুণ যোৱাৰ পিছত জাপি নহয়, কি কাৰণত বৰষুণ দিয়াৰ আগত আপোনালোকে নলা নৰ্দমাৰ ক'ত ক'ত ব্লকেজ আছে কিয় খুলিব পৰা নাই, এই কথাবিলাক আপোনালোকে চাওক। কেৱল টেক্স কালেকশ্যনৰ কাৰণে মেয়ৰৰ দায়িত্ব নহয়। গতিকে আপোনাক আমি কৰজোৰে আহ্বান জনাইছোঁ, উন্মুক্ত নলা ক'ত ক'ত আছে 48 ঘণ্টাৰ ভিতৰত GMCৰ পাৰিষদসকলক লগাই উন্মুক্ত নলা নৰ্দমাবিলাক বন্ধ কৰি মানুহৰ জীৱন যাতে আৰু যাতে এনেকুৱা উন্মুক্ত নলাত নাযায় তাৰ কাৰণে আপোনাক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। এটেনশ্যন সাংসদ বিজুলী কলিতা মেধি বাইদেউ, আপোনাক জনতাৰ সমস্যা সমাধানৰ বাবে ৰাইজে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়াইছে। এনে ধৰণৰ বাৰে বাংকৰা নলগা জেঙত লাগিবলৈ বা ইছ্যুত লাগিবলৈ পঠিওৱা নাই। গতিকে সময় থাকোঁতে জনসাধাৰণৰ এই জীয়াতু ভোগা ছবিসমূহ দিল্লীৰ দৃষ্টিগোচৰ কৰাওক।
নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।